এই বাইট দিছিলোঁ সেই বাইটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে যোৱাকালি ফোন কৰিছে আৰু সেই ফোন কৰি এবাৰ 11টা বজাত আহিবলৈ কৈছিলে। কোনটো বাইটৰ ওপৰত মাতিছে? তেওঁলোকে মই সুধোতে তেওঁলোকে কৈছিলে যে যিটো সিদ্ধাৰ্থ আৰু শেখৰে যিটো মোৰ পৰা পইচাটো উভতাই লৈ গৈছিল দাদাই মৰমতে দিয়া টকাটো, সেই টকাটোৰ বিষয়ে তেওঁলোকে কৈছিলে যে সেইটো বিষয়ে মানে কেনেকৈ কি কৰিছিল অলপ কৈ দিয়ক। নহয়, আচলতে সেই সময়ত দাদাই যিটো সময়ত মোৰ তাত পুৰি খাবলৈ আহিছিল তেতিয়া দাদাই সদায় মৰমতে টকা 1000-1500 বা 2000 টকা বেছিকৈ দি থৈ যায়। সেই বেছি দি থৈ যোৱা টকাখিনি দাদাই সেইফালে ক'ৰবাত ব্যস্ত হৈ থাকোঁতে তেওঁলোকে শেখৰ আৰু সিদ্ধাৰ্থই হওক কানে কানে আহি আকৌ সোধে দাদাৰ বিল কিমান হ'ল। তাৰপিছত মই কওঁ এইখিনি হৈছে, কিমান দিছে, পকেটৰ পৰা আকৌ উলিয়াই চাওঁ টকা 5000 হয়। সেই 5000 ভিতৰত 2000 টকা খাইছে বুলি ক'লে বাকী 3000 ঘূৰাই দিয়া বুলি কয়। তাৰ ভিতৰত 2000 মান টকা লৈ যায়, 1000 মান টকা মোক বেছিকৈ দি থৈ যায়। সেই বাইটটো দিয়াৰ কাৰণে তেওঁলোকৰ তদন্তত সুবিধা হ'ব বুলি, সহায় হ'ব বুলি ষ্টেটমেণ্ট ল'ব বিচাৰিছে তেওঁলোকে, সেয়েহে ফোন কৰিছিলে। এই বাইট দিছিলোঁ সেই বাইটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে যোৱাকালি ফোন কৰিছে আৰু সেই ফোন কৰি এবাৰ 11টা বজাত আহিবলৈ কৈছিলে। কোনটো বাইটৰ ওপৰত মাতিছে? তেওঁলোকে মই সুধোতে তেওঁলোকে কৈছিলে যে যিটো সিদ্ধাৰ্থ আৰু শেখৰে যিটো মোৰ পৰা পইচাটো উভতাই লৈ গৈছিল দাদাই মৰমতে দিয়া টকাটো, সেই টকাটোৰ বিষয়ে তেওঁলোকে কৈছিলে যে সেইটো বিষয়ে মানে কেনেকৈ কি কৰিছিল অলপ কৈ দিয়ক। নহয়, আচলতে সেই সময়ত দাদাই যিটো সময়ত মোৰ তাত পুৰি খাবলৈ আহিছিল তেতিয়া দাদাই সদায় মৰমতে টকা 1000-1500 বা 2000 টকা বেছিকৈ দি থৈ যায়। সেই বেছি দি থৈ যোৱা টকাখিনি দাদাই সেইফালে ক'ৰবাত ব্যস্ত হৈ থাকোঁতে তেওঁলোকে শেখৰ আৰু সিদ্ধাৰ্থই হওক কানে কানে আহি আকৌ সোধে দাদাৰ বিল কিমান হ'ল। তাৰপিছত মই কওঁ এইখিনি হৈছে, কিমান দিছে, পকেটৰ পৰা আকৌ উলিয়াই চাওঁ টকা 5000 হয়। সেই 5000 ভিতৰত 2000 টকা খাইছে বুলি ক'লে বাকী 3000 ঘূৰাই দিয়া বুলি কয়। তাৰ ভিতৰত 2000 মান টকা লৈ যায়, 1000 মান টকা মোক বেছিকৈ দি থৈ যায়। সেই বাইটটো দিয়াৰ কাৰণে তেওঁলোকৰ তদন্তত সুবিধা হ'ব বুলি, সহায় হ'ব বুলি ষ্টেটমেণ্ট ল'ব বিচাৰিছে তেওঁলোকে, সেয়েহে ফোন কৰিছিলে। এই বাইট দিছিলোঁ সেই বাইটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে যোৱাকালি ফোন কৰিছে আৰু সেই ফোন কৰি এবাৰ 11টা বজাত আহিবলৈ কৈছিলে। কোনটো বাইটৰ ওপৰত মাতিছে? তেওঁলোকে মই সুধোতে তেওঁলোকে কৈছিলে যে যিটো সিদ্ধাৰ্থ আৰু শেখৰে যিটো মোৰ পৰা পইচাটো উভতাই লৈ গৈছিল দাদাই মৰমতে দিয়া টকাটো, সেই টকাটোৰ বিষয়ে তেওঁলোকে কৈছিলে যে সেইটো বিষয়ে মানে কেনেকৈ কি কৰিছিল অলপ কৈ দিয়ক। নহয়, আচলতে সেই সময়ত দাদাই যিটো সময়ত মোৰ তাত পুৰি খাবলৈ আহিছিল তেতিয়া দাদাই সদায় মৰমতে টকা 1000-1500 বা 2000 টকা বেছিকৈ দি থৈ যায়। সেই বেছি দি থৈ যোৱা টকাখিনি দাদাই সেইফালে ক'ৰবাত ব্যস্ত হৈ থাকোঁতে তেওঁলোকে শেখৰ আৰু সিদ্ধাৰ্থই হওক কানে কানে আহি আকৌ সোধে দাদাৰ বিল কিমান হ'ল। তাৰপিছত মই কওঁ এইখিনি হৈছে, কিমান দিছে, পকেটৰ পৰা আকৌ উলিয়াই চাওঁ টকা 5000 হয়। সেই 5000 ভিতৰত 2000 টকা খাইছে বুলি ক'লে বাকী 3000 ঘূৰাই দিয়া বুলি কয়। তাৰ ভিতৰত 2000 মান টকা লৈ যায়, 1000 মান টকা মোক বেছিকৈ দি থৈ যায়। সেই বাইটটো দিয়াৰ কাৰণে তেওঁলোকৰ তদন্তত সুবিধা হ'ব বুলি, সহায় হ'ব বুলি ষ্টেটমেণ্ট ল'ব বিচাৰিছে তেওঁলোকে, সেয়েহে ফোন কৰিছিলে। এই বাইট দিছিলোঁ সেই বাইটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে যোৱাকালি ফোন কৰিছে আৰু সেই ফোন কৰি এবাৰ 11টা বজাত আহিবলৈ কৈছিলে। কোনটো বাইটৰ ওপৰত মাতিছে? তেওঁলোকে মই সুধোতে তেওঁলোকে কৈছিলে যে যিটো সিদ্ধাৰ্থ আৰু শেখৰে যিটো মোৰ পৰা পইচাটো উভতাই লৈ গৈছিল দাদাই মৰমতে দিয়া টকাটো, সেই টকাটোৰ বিষয়ে তেওঁলোকে কৈছিলে যে সেইটো বিষয়ে মানে কেনেকৈ কি কৰিছিল অলপ কৈ দিয়ক। নহয়, আচলতে সেই সময়ত দাদাই যিটো সময়ত মোৰ তাত পুৰি খাবলৈ আহিছিল তেতিয়া দাদাই সদায় মৰমতে টকা 1000-1500 বা 2000 টকা বেছিকৈ দি থৈ যায়। সেই বেছি দি থৈ যোৱা টকাখিনি দাদাই সেইফালে ক'ৰবাত ব্যস্ত হৈ থাকোঁতে তেওঁলোকে শেখৰ আৰু সিদ্ধাৰ্থই হওক কানে কানে আহি আকৌ সোধে দাদাৰ বিল কিমান হ'ল। তাৰপিছত মই কওঁ এইখিনি হৈছে, কিমান দিছে, পকেটৰ পৰা আকৌ উলিয়াই চাওঁ টকা 5000 হয়। সেই 5000 ভিতৰত 2000 টকা খাইছে বুলি ক'লে বাকী 3000 ঘূৰাই দিয়া বুলি কয়। তাৰ ভিতৰত 2000 মান টকা লৈ যায়, 1000 মান টকা মোক বেছিকৈ দি থৈ যায়। সেই বাইটটো দিয়াৰ কাৰণে তেওঁলোকৰ তদন্তত সুবিধা হ'ব বুলি, সহায় হ'ব বুলি ষ্টেটমেণ্ট ল'ব বিচাৰিছে তেওঁলোকে, সেয়েহে ফোন কৰিছিলে। এই বাইট দিছিলোঁ সেই বাইটৰ ওপৰত ভিত্তি কৰি তেখেতসকলে যোৱাকালি ফোন কৰিছে আৰু সেই ফোন কৰি এবাৰ 11টা বজাত আহিবলৈ কৈছিলে। কোনটো বাইটৰ ওপৰত মাতিছে? তেওঁলোকে মই সুধোতে তেওঁলোকে কৈছিলে যে যিটো সিদ্ধাৰ্থ আৰু শেখৰে যিটো মোৰ পৰা পইচাটো উভতাই লৈ গৈছিল দাদাই মৰমতে দিয়া
টকাটো সেই টকাটোৰ বিষয়ে তেওঁলোকে কৈছিলে যে এইটো বিষয়ে মানে কেনেকৈ কি কৰিছিলে অলপ কৈ দিয়ক। নহয় আচলতে সেই সময়ত দাদাই যিটো সময়ত মোৰ তাত পৰি খাবলৈ আহিছিল তেতিয়া দাদাই সদায় মৰমতে টকা 1000-1500 বা 2000 টকা বেছিকৈ দি থৈ যায়। সেই বেছি দি থৈ যোৱা টকাখিনি দাদাই সেইফালে ক'ৰবাত ব্যস্ত হৈ থাকোঁতে তেওঁলোকে শিখৰ আৰু সিদ্ধাৰ্থই হওক কানে কানে আহি আকৌ সোধে দাদাৰ বিল কিমান হ'ল। তাৰপিছত মই কওঁ এইখিনি হৈছে, কিমান দিছে, পকেটৰ পৰা আকৌ উলিয়াই চাওঁ টকা 5000 হয়। সেই 5000 ভিতৰত 2000 টকা খাইছে বুলি ক'লে বাকী 3000 ঘূৰাই দিয়া বুলি কয়। তাৰ ভিতৰত 2000 মান টকা লৈ যায়, 1000 মান টকা মোক বেছিকৈ দি থৈ যায়। সেই বাইটটো দিয়াৰ কাৰণে তেওঁলোকৰ তদন্তত সুবিধা হ'ব বুলি, সহায় হ'ব বুলি ষ্টেটমেণ্ট ল'ব বিচাৰিছে তেওঁলোকে, সেয়েহে ফোন কৰিছিলে।